হয়, আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল MP শ্ৰী ৰকিবুল হুছেইন ছাৰ তেখেতে আৰু তেখেতৰ পুত্ৰ আৰু লগতে PSO লৈ তেখেতে আজি এখন মিটিং আছিলে তেখেতৰ মইনুল হক বুলি ব্যক্তি এজনৰ ঘৰত আৰু সেই মিটিংখন এটেণ্ড কৰিব গৈ থাকোঁতেই তেওঁ নতুন বজাৰত কিছু দুৰ্বৃত্তই তেওঁক আবদ্ধ কৰি তেওঁৰ লগত অকণমান কনফ্ৰণ্টেশ্যন হয় আৰু পুলিচৰ যিজন কনষ্টেবল আছিলে তেওঁলোকে তেওঁক ধুনীয়াকৈ সুন্দৰভাৱে তেওঁক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে গৈ পেলাই পিছত মিটিং কৰে আৰু এই সংক্ৰান্তে আমি পুলিচ কনষ্টেবলৰ পৰা এখন এফআইআৰো লৈছোঁ আমি কেছ এটা ৰুজু কৰা হৈছে 67/25 আৰু কেছটো আমি এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ দেহৰক্ষী তেওঁৰ লগত আমাৰ 3জনে দিয়া আছে আজি তেওঁ 2জন লৈ গৈছিলে আৰু তেওঁ ইয়াৰ পৰা যেতিয়া গৈছিলে তেওঁ নিজৰ গাড়ীতে গৈছিলে কিন্তু ৰূপহী কলেজৰ আগত হায়াৰ ছেকেণ্ডেৰী আগত তেওঁ গাড়ীৰ পৰা নামি পেলাই স্কুটিত উঠে আৰু সেই আধা কিলোমিটাৰ যাওঁতেই ঘটনাটো সংঘটিত হয় পাব্লিকে তেওঁলোকক টানা আজোৰা কৰে আৰু হাথিয়াৰটো টানিবলৈ বিচাৰে তেতিয়াই তেওঁ জিতুমণি বৰা বুলি যিজন দেহৰক্ষী আছিলে তেওঁ 2 ৰাউণ্ড ব্লেংক ফায়াৰ কৰে যাতে তেওঁ হাথিয়াৰটো নিব নোৱাৰে সেল্ফ ডিফেন্সত